Okay. So 8 combinations হয় স্ক্ৰীনখন দেখিছানে বাৰু Also, sir. Okay. দেখিছোঁ। Okay. So 8 combinations আমি 0 1 দি কেনেকে এৰেঞ্জমেণ্ট কৰোঁ তোমালোকক শিকাইছিলোঁ মই ফাৰ্ষ্ট 4টা পজিশ্যনত প্ৰথম পজিশ্যনটো 0 0 0 দিবা লাষ্ট 4টা পজিশ্যনত প্ৰথম ভেৰিয়েবলটোৰ কাৰণে 1 1 1 দিবা তাৰপিছত এই বাকী দুটা ভেৰিয়েবলত যোনকেইটা 8টা পজিশ্যন আছে সেইকেইটাত আমি 0 0 0 1 1 0 1 1 ও 0 0 0 1 1 0 1 1 হয়নে বাৰু এইটো শিকাইছিলোঁ মই sir. অ'কে একচুৱেলি তোমালোকে পঢ়িছা চাগে আমি যেতিয়াও এটা পাৰ্টিকুলাৰ ডেচিমেল নাম্বাৰ ছিষ্টেমত থকা ভেলিউ এটা তাক যেতিয়াও আমি বাইনেৰীলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া আমি আহ 32টোক যদি এতিয়া 32টোক যদি আমি বাইনেৰীলৈ কনভাৰ্ট কৰিব লাগে মই শ্বৰ্টকাট মেথড এটা তোমালোকক শিকাইছোঁ আমাৰ বাইনেৰীত কি হয় 2 to the power 0 means পজিশ্যন ভেলিউ কেইটা যেনেকৈ ছাপ'জ এইটো এটা বাইনেৰী ভেলিউ দিয়া আছে ইয়াৰ পৰা যদি পজিশ্যনৰ ভেলিউ কেইটা ধৰোঁ ফ্ৰম এক্সট্ৰিম ৰাইটৰ পৰা লৈ পিনে এক্সট্ৰিম লেফ্টলৈকে তো এই পজিশ্যনটো 0 এই পজিশ্যনটো 1 এই পজিশ্যনটো 2 এই পজিশ্যনটো 3 আৰু এই পজিশ্যনটো 4 তেনেকৈ হ'ব নাই বাৰু তেনেকৈ যাব নাই sir, যাব। also, sir, যাব। অ'কে এতিয়া আমি কি কৰোঁ জানা ইন দ্য কেছ অফ বাইনেৰী আমি এই পজিশ্যন কেইটা 2 to the power 0 2 to the power 1 2 to the power 2 2 to the power 3 আৰু 2 to the power 4 এনেকৈ কৈ আমি লৈ লওঁ তাৰপিছত সিহঁতৰ ৰিজাল্ট কেইটা যেনেকৈ 2 to the power 0 কি হয় 1 হয় হয়নে বাৰু শুনিছানে sir. অ'কে 2 to the power 1 আমাৰ 2 হয় 2 to the power 2 4 2 to the power 3 8 2 to the power 4 16 এতিয়া একচুৱেলি এই 32টো আমি বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকৈ উলিয়াব পাৰিম জানা এই পজিশ্যন কেইটা যে আমি উলিয়ালোঁ এতিয়া যেনেকৈ তুমি ইয়াত পেটাৰ্ণ এটা দেখিছা হ'বা তোমালোকে ইনটু 2 হৈছে দেখিছানে বাৰু চবতে নেক্সট নাম্বাৰটো পাবৰ কাৰণে আগৰ নাম্বাৰটো অ'কে sir. তো 16ৰ নেক্সট নাম্বাৰটো কি হ'ব 32 হ'ব হয়নে বাৰু অ'কে sir. sir. Okay. So, since 32 ইয়াত আছে, so, এতিয়া এই 32 যোনটো ডেচিমেল নাম্বাৰ ছিষ্টেমত আছে, ইয়াৰ বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যনটো কি হ'ব 32 য'ত আছে সেইটো জেগাত মই 1 পুট কৰি দিম
বাকীকেইটা জেগাত যোনকেইটা এই 4টা জেগা 5টা জেগা বাকী থাকিলে সেইকেইটাত 0 পুট কৰি দিম তো ইয়াৰ বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যনটো হৈ গ'ল আমাৰ এইটো এইটো এনে তোমালোকক নেলাগে এক্সামৰ কাৰণে খালি মানে এইটো তোমালোকৰ ক্লাছ 11ত আছিলে যদি নাম্বাৰ ছিষ্টেম তোমালোকে ভালকৈ পঢ়িছিলা হপায় তোমালোকৰ নাম্বাৰ ছিষ্টেম কনভাৰ্জন যে ডাটা ৰিপ্ৰেজেণ্টেশ্যন চেপ্টাৰটো আছিলে ক্লাছ 11ত তাত এইটো বস্তু ভালকৈ আছে চ' একচুৱেলি এইটো বস্তু মই কেলৈ বুজালোঁ এইটো বস্তুৰ পৰা একচুৱেলি আমাৰ এই টেবুলখন তেতিয়াহে তুমি বুজি পাবা মানে এতিয়া মোক কোৱা তোমালোকে এই পজিশ্যনটো 1 হ'ব এই পজিশ্যনটো 2 হ'ব এই পজিশ্যনটো 4 হ'ব হয়নে বাৰু sir. বিকজ 2 to the power 0 2 to the power 1 আৰু 2 to the power 2 হয় এইটো কথাটো বুজি পাইছা না তোমালোকে কোৱাচোন পাইছো স্যার আকৌ এবাৰ কৈ দিওকচোন অ'কে sir, পাইছো। অ'কে এইটো বাইনেৰী নাম্বাৰে লোৱা কুকিল এই বাইনেৰী নাম্বাৰটোকে মই তোমাক লৈ বুজাইছোঁ অৰ এইটো লৈ বুজাইছোঁ এইটো লৈ বুজাইছোঁ এইটো লৈ বুজালে এইটো যেনেকৈ বাইনেৰী নাম্বাৰ এটা হ'ল এই বাইনেৰী নাম্বাৰটো ৰাইট ছাইডৰ পৰা পজিশ্যনটো আমি লওঁ মানে ফাৰ্ষ্ট পজিশ্যনটো আমাৰ হৈ গ'ল 0 ৰাইট ছাইডৰ পৰা ছেকেণ্ড পজিশ্যনটো হৈ গ'ল আমাৰ 1 থাৰ্ড পজিশ্যনটো হৈ গ'ল আমাৰ 2 তাৰপিছত এতিয়া যদি আমি এই পজিশ্যনটোকে 2 to the power 0ত লিখি দিওঁ মানে 2 to the power পজিশ্যন মানে 2 to the power পজিশ্যন ইয়াত পজিশ্যনৰ ভেলুটো কি আছে 0 আছেনে বাৰু কুকিল অঁ স্যাৰ অ'কে নেক্সটটো চোৱা পজিশ্যনটো আমাৰ 1 চ' 2 to the power 1 হ'ব নেক্সট পজিশ্যনটো হয় আমাৰ 2 তো 2 to the power আমাৰ 2 হ'ব এতিয়া 2 to the power 0 কি হয় আমাৰ 1 হয় হয়নে বাৰু হয় স্যাৰ 2 to the power 1 2 2 to the power 2 4 তো সেইকাৰণে মই ইয়াত 1 2 4 লৈছোঁ কথাটো বুজিছা অঁ স্যাৰ এতিয়া বুজি পালো অ'কে এতিয়া চোৱা মই ইয়াত 3টা ভেৰিয়েবল লৈ বুজাইছোঁ ইভেন 4টা ভেৰিয়েবলো হ'ব পাৰে 4টা ভেৰিয়েবল হ'লে কি হ'ব তোমাৰ 1 2 4 8 কথাটো গম পালা 2 2 মাল্টিপ্লাই হৈ গৈছে দেই ইনটু 2 ইনটু 2 ইনটু 2 নেক্সট নাম্বাৰটো পাব কাৰণে কথাটো বুজিছা অঁ স্যাৰ অ'কে চবেই বুজিছানে এই কথাটো মই sir. মই কেলে বুজাইছোঁ এতিয়া এই বস্তুটো মই কেলে বুজাইছোঁ এতিয়া তোমালোকে গম পাবা ৰ'বা এতিয়া এইটোৱে ইয়াত চোৱা যোনটো 4 2 আৰু 1 এই গোটেইকেইটা পজিশ্যনতে আমাৰ 0 আছে ইট মিনছ ডেট এই নাম্বাৰকেইটা আমি যোনটো 1 2 4 আছে এটাও এডিশ্যন নাই হোৱা মানে which means
কি এইটোৱে এই বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যনটো হয় তোমাৰ 0 ভেল্যু এতিয়া নেক্সট এক্সাম্পলটো বুজালে আৰু ভালকে বুজি পাব এই ৰ'টোত এইটো কোনটো নাম্বাৰত বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যন হয় 001 এতিয়া 1 অকল প্ৰেজেণ্ট আছে আমাৰ এই 1 বুলি আফটাৰ পাৱাৰ পজিশ্যনটো কৰাৰ পিছত এই 1 বুলি জেগাটোতহে অকল 1 আছে চ' এইটো ৰিপ্ৰেজেণ্ট কৰিছে 1 তাৰপিছত এইটো ৰোত 1 প্ৰেজেণ্ট আছে অকল 2 পজিশ্যন য'ত 2 লিখা আছে চ' এইটো ৰিপ্ৰেজেণ্ট কৰিছে 2 ডেচিমেল আৰু এই ৰ'টো 1 দুটা জেগাত ৰিপ্ৰেজেণ্ট আছে দুটা জেগাত প্ৰেজেণ্ট আছে চ' 1ত প্ৰেজেণ্ট আছে 2ত প্ৰেজেণ্ট আছে তো এনেকুৱা ক্ষেত্ৰত এতিয়া আমি কি কৰিব লাগিব য'ত 1 প্ৰেজেণ্ট আছে চিন্স দুটা জেগাত প্ৰেজেণ্ট আছে ইয়াত সেই জেগাকেইটা এড কৰি দিব লাগিব মানে 2ত আছে আৰু 1ত আছে 1 চ' 2 + 1 3 Similarly, এই ৰ'টোত 1 প্ৰেজেণ্ট আছে আমাৰ 4ত চ' এইটো ৰিপ্ৰেজেণ্ট কৰিছে 4 101 1 প্ৰেজেণ্ট আছে 1ত আকৌ 1 প্ৰেজেণ্ট আছে 4ত চ' 4 + 1 তাৰপিছত আকৌ 1 প্ৰেজেণ্ট আছে আমাৰ 4 পজিশ্যনত তো 4 + 2 6 আৰু লাষ্টত কি হৈছে গোটেইকেইটা পজিশ্যনতে 1 আছে তো আমাৰ কি হ'ব 4 + 2 6 6 + 1 7 এতিয়া কোৱা মোক এইটো কেতিয়াতো বুজি পাইছা নাই মই এতিয়া কি উলিয়ালো স্যার স্যার পারলো পাইছো অ'কে স্যার পাইছো অ'কে পারলো স্যার অ'কে এতিয়া মানে এইকেইটা কি হয় এইকেইটা হয় তোমাৰ ডেচিমেল নম্বৰ আৰু এই ডেচিমেল নম্বৰ কেইটাৰে এইকেইটা হয় তোমাৰ বাইনেৰী নম্বৰ ৰিপ্ৰেজেণ্টেশ্যন এতিয়া কথাটো কি হৈছে তোমালোকৰ SOPত এতিয়া কি হয় sum of product এতিয়া যে আমি কিছুমান ছাপ'জ মই এটা বুলেন ফাংচন এটা লৈছোঁ য'ত 3টা ভেৰিয়েবল আছে মই এটা এক্সপ্ৰেশ্যন এটা জাষ্ট বনাইছোঁ জাষ্ট তোমালোকক বুজাবৰ কাৰণে এইটো SOP ফৰ্মত আছে means sum of product sum of product মানে এইটো এটা প্ৰডাক্ট টাৰ্ম হয় নাই বাৰু এইটো সিহঁতৰ মাজত অকল মাল্টিপ্লাই হৈ আছে নাই বাৰু এই টাৰ্মটো কেইটা ভেৰিয়েবল কেইটাৰ মাজত হয়েছে স্যার অ'কে তেনেকৈ কৰি এইটোও এটা প্ৰডাক্ট টাৰ্ম হয় তেনেকৈ এইটো এটা প্ৰডাক্ট টাৰ্ম হয় এতিয়া এই 3টা প্ৰডাক্ট টাৰ্মৰ মাজত এইটো
এক মিনিট এই তিনিটা প্ৰডাক্ট টাৰ্মৰ লগত মাজত আমি সাম কৰিছো না বাৰু তো সেইকাৰণে এইটো কোৱা যায় সাম অফ প্ৰডাক্ট এতিয়া বুজি পাইছা নাই সাম অফ প্ৰডাক্ট sir, পাইছ বঢ়িয়া sir. সাম অফ প্ৰডাক্ট এতিয়া আমি এতিয়ালৈকে পঢ়ি আহিলোঁ সাপোজ এ ভেৰিয়েবল এটা ল'লোঁ এই ভেৰিয়েবল ভেলিউটো যদি আমাৰ ভেলিউটো 1 হয় তেনেহ'লে ইয়াৰ কমপ্লিমেণ্টৰ ভেলিউ কি হ'ব 0. 0 ঠিক আছে সো এছঅ'পিত এতিয়া এই গিটে টাৰ্মখিনি এই এ বি চিটো যোনখিনি এ বি চি মই এনেকৈ 0 0 0 1 1 0 0 যদি এতিয়া মই এছঅ'পি ৰিপ্ৰেজেণ্টেশ্যনটো দিব লাগে ফৰ ইচ এ বাইনেৰী ভেলিউ কেইটাৰ কাৰণে ইচ এ বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যন কেইটাৰ কাৰণে তেতিয়া কেনেকৈ দিম এতিয়া চোৱা এই ফাৰ্ষ্ট ৰ'টোত আমাৰ 0 আছে গোটেইকেইটা জেগাত তো মোৰ ফাৰ্ষ্ট ইয়াৰ এছঅ'পি বুলি নকওঁ ইয়াৰ যোনটো প্ৰডাক্ট টাৰ্ম ওলাব প্ৰডাক্ট টাৰ্ম সেই প্ৰডাক্ট টাৰ্মৰ এক্সপ্ৰেশ্যনটো কি হ'ব এ বাৰ ডট বি বাৰ ডট চি বাৰ হ'ব নাই বাৰু এই প্ৰথম ৰ'টো বা কথাটো বুজি পোৱা নাই ন sir, স্ক্ৰীনখন নাইকিয়া হৈ গ'ল নাইকিয়া হৈ গ'ল চবেই দেখিছানে sir, দেখিছো তোমাৰ অলপ কিবা আকৌ নেটৱৰ্ক ইছ্যু হৈছে কৰবি প্ৰায় একো নাই মই ৰেকৰ্ডিং কৰি আছোঁ sir, এতিয়া আহিলে একো নাই মই ৰেকৰ্ডিঙো কৰি আছোঁ চিন্তা কৰিব নালাগে এই প্ৰথমটো এনে বুজি পাইছা নাই এই প্ৰথম ৰ'টো মই কেনেকৈ এইটো বস্তু উলিয়ালোঁ ইয়াৰ পৰা নাই পোৱা বাৰটো কেনে দিলে অ'কে চোৱা এটা কথা চোৱা এতিয়া আমি 1টো এই ভেৰিয়েবলটো যদি ৰিপ্ৰেজেণ্ট কৰোঁ তেনেহ'লে 0টো আমি এই কমপ্লিমেণ্ট বুলি লিখিব পাৰিম নাই বাৰু sir, পাৰিম চ' সেইটোৱে কৈছোঁ ইয়াত এ জেগাত চোৱা ইয়াত 0 আছে প্ৰথম ৰ'টো বি জেগাতো 0 আছে চি জেগাতো 0 আছে চ' সেইকাৰণে আমি এ কমপ্লিমেণ্ট বি কমপ্লিমেণ্ট আৰু চি কমপ্লিমেণ্ট ল'লোঁ কথাটো বুজি পাইছা চবেই বুজি পাইছানে sir, পাইছো অ'কে এতিয়া নেক্সট ৰ'টোত চোৱা আমাৰ কি আছে 0 0 1 এতিয়া তোমালোকে আই থিংক ধৰিব পাৰিবা 0 0 আছে এ বিত চ' এ কমপ্লিমেণ্ট বি কমপ্লিমেণ্ট আৰু চিত আছে 1 তো ইয়াত আমি কমপ্লিমেণ্ট লিখিব নালাগিব হয়নে বাৰু চি লিখিব লাগিব sir, অ'কে বঢ়িয়া চবেই ধৰিব পাৰিছানে এইটো কথা মই এইটো কেনেকৈ উলিয়াই আছোঁ এক্সপ্ৰেশ্যনটো পাৰিছো sir, অ'কে চিমিলাৰলি থাৰ্ড ৰ'টো এ কমপ্লিমেণ্ট বি
C complement, fourthটোত A complement BC, আকৌ এই fourthত A B complement C complement, আৰু 101 A B complement C, তাৰপিছত 6ত A B C complement, আৰু লাষ্টৰটো A B C. এই গীতেটো বুজি পাইছা? গীতেটো কেনেকৈ ওলালে এটা এটা এক্সপ্ৰেশ্যন? স্যাৰ পাইছো অ'কে, স্যাৰ পাইছো ঠিক আছে। আছে এতিয়া একচুৱেলি কথাটো কি হৈছে, ৰ'বা মই এডোখৰ ছাইডৰখিনি মোহাই দিওঁ অলপ। ৰ'বা। এতিয়া এটা পাৰ্টিকুলাৰ প্ৰডাক্ট টাৰ্মত, যেনেকে ছাপ'জ A ইনটু B ইনটু C, জাষ্ট এনে তোমাৰ এক্সাম্পল এটা বুজাবৰ কাৰণে সেইটো কৈছোঁ। ইয়াৰ পৰা ৰিজাল্টটো এইকেইটা মাল্টিপ্লাই কৰি ইয়াৰ পৰা ছাপ'জ ABC ভেলিউ কেইটা 10 ল'ব পাৰে। ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলাব, আমাৰ 1 উলিয়াব বেছি ইজি হ'ব নে 0 উলিয়াবলৈ বেছি ইজি হ'ব? জিৰো অ'কে, এইটো কথা বুজি পাইছা নাই? বাকী চবে যোনটো ক'লে যমুনাই, স্যাৰ নেপালো মানে A ডট B ডট C পা যদি এটাও ভেৰিয়েবলৰ যদি ভেলিউটো 0 হৈ যায়, এইকেইটা 1 হ'লেও আমাৰ ইহঁতৰ লগত মাল্টিপ্লাই হৈছে, আমাৰ সদায় ৰিজাল্টটো 0 ওলাবনে বাৰু? এটা হ'লেও যদি 0 হৈ যায় ভেৰিয়েবলৰ ভেলিউ, স্যাৰ আৰু 1 উলিয়াবৰ কাৰণে আমাৰ অকল 1টো এটা কণ্ডিশ্যনতে ওলাব, যোনটো হয় গোটেইকেইটা জেগাত আমি 1 হ'ব লাগিব, হয়নে বাৰু? চ' SOPয়ে মানে সেইটোৱে কৰে। SOPয়ে আমাক এটা বুলেন এক্সপ্ৰেশ্যনত য'ত য'ত 1 আছে সেইটো জেগা মনত থ'ব কাৰণে হেল্প কৰে, আৰু যোনটো যোনটো জেগাত 0 হয়, বিকজ 0টোতো কমন হয়, 0টো চব ক্ষেত্ৰতে অলমষ্ট ওলাবই। চ' আমাক SOPয়ে একচুৱেলি 1টো মনত থ'বৰ কাৰণে হেল্প কৰে। সেইকাৰণে আমি কি কৰিলোঁ ইয়াত, এতিয়া চোৱা 0 জেগাত মই A কমপ্লিমেণ্ট কৰি দিলোঁ, 0 জেগাত মই B কমপ্লিমেণ্ট, 0 জেগাত C কমপ্লিমেণ্ট। এতিয়া মই তোমাক এতিয়া বুজাই আহিছিলোঁ তোমালোকক, A যদি 1 ৰিপ্ৰেজেণ্ট কৰে, A কমপ্লিমেণ্টটো 0 ৰিপ্ৰেজেণ্ট কৰিব, আৰু যদি Aটোৱে 0 ৰিপ্ৰেজেণ্ট কৰে, তেনেহ'লে A কমপ্লিমেণ্টটোৱে 1 ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া মোক কোৱা, এই ফাৰ্ষ্ট ৰ'টোত মোক গোটেইকেইটা জেগাত 0, Aও 0, Bও 0, Cও 0। এতিয়া যদি মই ইয়াৰ পৰা মাল্টিপ্লাই কৰি মেলি মই বিচাৰিছোঁ 1 উলিয়াওক, বিকজ 0 উলিয়াবলৈ ইজি হয়, 1 উলিয়াবলৈ টান। এতিয়া যদি ইয়াৰ পৰা মাল্টিপ্লাই কৰি য'ত 0 0 হৈ আছে ভেলুকেইটা, মই
ৰিজাল্টটো 1 উলিয়াব বিচাৰিছোঁ তেতিয়া মই কি কৰিম বাৰ ইউজ কৰিম অ'কে ভেৰি গুড বাৰ গোটেইকেইটাত ইউজ কৰিব লাগিবনে বাৰু ছাৰ অ'কে ভেৰি গুড চ' হা কি কৈছা যমুনা এটাত হ'লেও হৈ যাব ন বাৰ ইউজ কৰি ইয়াত কেনেকৈ এটাত হ'লে হ'ব তুমি নিজে কোৱা জিৰ' হ'ব বিকজ ইয়াত 3টা জেগাতে 0 আছে তুমি যদি 2টা জেগাতো যদি বাৰ ইউজ কৰা এটা জেগাততো 0 থাকিব ন তো এটা জেগাত যদি এইবাৰ কৰি পেলাই তুমি তেতিয়াওতো ৰিজাল্টটো আমাৰ 0ই ওলাব হয়নে বাৰু হয় সেইকাৰণে এই কথাটো চবেই বুজি পাইছা কুকিল ৰাজদীপ চবে ছাৰ পাইছোঁ অ'কে চ' একচুৱেলি এইটোকে কয় মিন টাৰ্মে মানে কি কৰে আমাক চব ভেলুখিনি ওৱান উলিয়াবৰ কাৰণে মানে চেষ্টা কৰে চব ভেলু পৰা যেনেকৈ নৰ্মেলি যদি আমি ইয়াৰ পৰা কৰিলোহেঁতেন মেক্সিমাম জেগাত আমাৰ 0 ওলাইছিলে চোৱা চবতে এটা জেগাত 0 হ'লেই বা 2টা জেগাত হ'লেতো এনেও ওলাবই অকল আমাৰ 1 ওলাব নৰ্মেলি কমপ্লিমেণ্ট নকৰাকৈ এই ৰ'টো চ' একচুৱেলি SOPয়ে গোটেইকেইটা জেগাত আমাক 1 উলিয়াবলৈ চেষ্টা কৰে বাই কমপ্লিমেণ্টিং দ্য ভেৰিয়েবল য'ত ভেলুটো 0 হৈ আছে চ' এইটো মিন টাৰ্ম যোনটো এই 0 ডেচিমেল ভেলুৰ পৰা যোনটো এই মিন টাৰ্মৰ এক্সপ্ৰেশ্যনটো ওলাইছে সেইটো ৰিপ্ৰেজেণ্ট কৰে স্মল m আৰু ছাফিক্সত 0 স্মল m ছাফিক্সত 1 স্মল m ছাফিক্সত 2 স্মল m ছাফিক্সত 3 স্মল m ছাফিক্সত 4 F5 M6 M7 কথাটো বুজিছানে ছাৰ চ' সদায় মনত থবা SOP আৰু মিন টাৰ্ম বস্তুটো একেই আৰু SOPয়ে সদায় 1টো উলিয়াবলৈ চেষ্টা কৰে চ' এতিয়া কথাটো কি হ'ল মই তোমাৰ লগত যোনটো বস্তু এতিয়া দেখাম এইখিনি মোহাৰি দিছোঁ দেই ছাইডৰখিনি ছাৰ অ'কে এক মিনিট অ'কে এতিয়া মই এটা এক্সপ্ৰেশ্যন এটা লিখিলোঁ এটা বুলেন ফাংচন এটা য'ত ভেৰিয়েবল 3টা আছে ABC এই 3টা ভেৰিয়েবল থ্ৰু দি মই এক্সপ্ৰেশ্যন এটা বনাইছোঁ এটা বুলেন এক্সপ্ৰেশ্যন এটা ABC বাৰ AB বাৰ C বাৰ প্লাছ A বাৰ BC এতিয়া মোক কোৱা ইয়াৰ পৰা চাই এইকেইটাৰ পৰা চাই ABC বাৰটো আমাৰ M6 হয়নে বাৰু ছাৰ চবেই ধৰিব পাৰিছানে কথাটো মই কি কৈছোঁ পাৰিছোঁ অ'কে ছাৰ অ'কে চ' ইয়াত আমাৰ আহিব M6 প্লাছ M4 M4
sorry M4 plus A bar M3. M3. এতিয়া এটা ইম্পৰ্টেণ্ট কথা, এটা পাৰ্টিকুলাৰ SOP expression or mean term expression either represent হয় এনেকে বা এনেকে, মানে এইটো আৰু এইটো মতলব একদম সেম, বা নহলে summation of m আৰু তাৰ ভিতৰত আমি লিখো 6 4 3। এই তিনটা মতলব একেটাই হয়, মানে এটা পাৰ্টিকুলাৰ মিন টাৰ্ম এক্সপ্ৰেছন or sum of product expression এই তিনটা ৱেট ৰিপ্ৰেজেণ্ট কৰিব পাৰো। কথাটো বুজিছা? Sir. ওকে, বাকি সবে বুজিছানে? sir. sir. Okay. Okay. So এইটো হৈ গ'ল গিটেটো তোমাৰ sum of product or mean termৰ expression, মানে কেনেকে আমি মানে মতলবটোনো কি, আমি কেনেকে এক্সপ্ৰেছ কৰিব লাগে বস্তুটো, আৰু মানে এটা পাৰ্টিকুলাৰ মানে বুলিয়ান এক্সপ্ৰেছন এটা SOP ফৰ্মত আছে বুলি আমি কেনেকে ধৰিব পাৰিম, সেইখিনি গিটেই কথাখিনি আমি ইয়াত শিকিলোঁ। এতিয়া তোমালোকৰ কিতাপতে কুৱেশ্যন এটা আছে। অ'কে, এই কুৱেশ্যনছবিলাক এতিয়া কৰিম, তেতিয়া আৰু ভালকৈ তোমালোকৰ আৰু ক্লিয়াৰ হ'ব। তোমালোকৰ 10টাত আছে ন ক্লাছটো? Sir. অ'কে, চ' এটা কুৱেশ্যন কৰি ল'ব পাৰিম আমি, তাৰপিছত আমি কালি কৰিম। এইটো লিংকটো মানে হেক হ'বলৈ আছে, মই এইটো অফ কৰি দিছোঁ, আকৌ তোমালোকে জইন কৰিবা আহি দেই, ছেইম লিংকত। অ'কে Sir. অ'কে, ৰ'বা মই এই লিংকটো অফ কৰি দিছোঁ, বাকী এইটো লিংকত জইন। Okay. ঠিক আছে, চ' যোনটো কুৱেশ্যন আছে নেক্সট, স্ক্ৰীনখন দেখিছা মোৰ? Sir, দেখিছো। অঁ, পেজ নম্বৰ 677টো ওলোৱা, এক্সাম্পল নম্বৰ 13.8।
দেখিছানে কুৱেশ্যনটো sir. অ'কে চ' কুৱেশ্যনটোত কৈছে কি convert x plus y to mean terms. এতিয়া এইটো SOP ফৰ্মত আছে নি বাৰু Nice, sir. অ'কে নাই ছাৰ অ'কে আৰু ঠিক আছে এতিয়া আমি ইয়াক SOP ফৰ্মলৈ কনভাৰ্ট কৰিব লাগে এতিয়া কেনেকৈ কৰিম এতিয়া ইয়াতো আমাৰ প্ৰডাক্ট টাৰ্ম এটা হ'ব লাগিব দুটা চিন চোৱা এইটো এটা ফাংচন এটা বনিছে সেই ফাংচনটোত আমাৰ দুটা ভেৰিয়েবল আছে এক্স ৱাই যোনটোৱে গৈ এই ইকুৱেশ্যনটো ৰিপ্ৰেজেণ্ট কৰিছে বুলি কৈছে এতিয়ালৈকে এইটো মতলব মানে কি হয় ইয়াত আৰু ইয়াত একচুৱেলি আমাৰ ইয়াত যোনটো প্ৰডাক্ট টাৰ্ম হ'ব ইয়াত যোনটো প্ৰডাক্ট টাৰ্ম হ'ব ইয়াৰ পৰা ৱাই মিচিং আছে আৰু ইয়াৰ পৰা এক্স মিচিং আছে হয়নে বাৰু Sir. Sir. অ'কে এতিয়া আমি কেনেকৈ উলিয়াম সেইটো মই তোমালোকক বুজাব পাৰিছোঁ এতিয়া এই ইকুৱেশ্যনটোত যদি মই এক্স ডট ওৱান কৰোঁ প্লাছ ৱাই ডট ওৱান কৰোঁ এতিয়া ওৱান কেলৈ কৰিলোঁ ডট ওৱান বিকজ SOP মই তোমালোকক কৈছিলোঁ মিন টাৰ্ম বা SOP ওৱান উলিয়াবলৈ চেষ্টা কৰে হয়নে বাৰু ছাৰ Sir. চ' সেইকাৰণে মই ইনটু ওৱান কৰিলোঁ তাৰপিছত এই ওৱানটো চিন্স ইয়াত মোৰ ৱাই টাৰ্মটো নাই ইয়াত মই ৱাই প্লাছ ৱাই বাৰ কৰিম নাই বাৰু বিকজ ৱাই প্লাছ ৱাই বাৰ হ'লে ইকুৱেল টু ওৱান হয় আমি পঢ়িছিলোঁ কমপ্লিমেণ্টেৰী ল ছাৰ অ'কে চিমিলাৰলি ইয়াত ৱাই আছে এক্সটো নাই চ' এক্স প্লাছ এক্স বাৰ ইনটু আমি ৱাই লিখিব পাৰিম হয়নে বাৰু কথাটো ছাৰ Sir. Okay. So, এতিয়া আমি xy plus xy bar xy plus x bar y আৰু এতিয়া আমাৰ এই xy আৰু এই xyটো ছেম এতিয়া আমি শিকিছিলোঁ আইডেম্পটেণ্ট ল আইডেম্পটেণ্ট লত a প্লাছ a ইজ ইকুৱেল টু আমি a বুলি এনেকৈ শিকিছিলোঁ নাই বাৰু Sir. চ' a টাৰ্মটো একদম ছেম চ' xy প্লাছ xy কৰিলে আমি আকৌ ইয়াত xy পাম নাই বাৰু Sir. চ' আমাৰ ইয়াৰ তোমালোকে ৰিজাল্টতো দেখিছা হপায় এইটোৱে ওলাইছে চ' এইকেইটা হৈ গ'ল আমাৰ ইয়াৰ SOP ফৰ্মলৈ আমি কনভাৰ্ট কৰি দিলোঁ মিনছ মিন টাৰ্মলৈ আমি কনভাৰ্ট কৰি দিলোঁ ইয়াত চোৱা
এইটো প্ৰডাক্ট টাৰ্ম, এইটো প্ৰডাক্ট টাৰ্ম, এইটো প্ৰডাক্ট টাৰ্ম, সিহঁতৰ মাজত চাম হৈছে। চ' চাম অফ প্ৰডাক্ট। আৰু এইটো এই যোনটো চাম অফ প্ৰডাক্ট টাৰ্ম যোনটো ওলালে, এইটো আমাৰ কেননিকেল ফৰ্মত আছে। কেননিকেল ফৰ্মত থকা মানে এতিয়া মই তোমালোকক যেনেকৈ ক'লোঁ কি এইটো এটা ফাংচন হয় এক্স ৱাই, যোনটো আগতে এনেকৈ আছিলে সেইটো কনভাৰ্ট কৰি পিনাই আমি ইয়ালৈ কেননিকেল ফৰ্মলৈ উলিয়ালোঁ। which means মানে each product টাৰ্মত আমাৰ দুইটাই ভেৰিয়েবল এক্সিষ্ট কৰিছে ইয়াত, হয়নে বাৰু? sir. sir. So each product টাৰ্মত যদি গোটেইকেইটা ভেৰিয়েবল এক্সিষ্ট কৰে, তেতিয়া সেই গোটেই SOP এক্সপ্ৰেশ্যনটো আমি ক'ব পাৰোঁ কেননিকেল ফৰ্মত আছে। কথাটো বুজিছা? sir, বুজিছো। অ'কে, বাকী চবে কোৱা। অংকুৰি, যমুনা, Sir, বুজিলো। কুকিল, Sir, বুজিছো। ৰাজদীপ। sir, বুজিছো। অ'কে 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 ত্ৰিদিশা বুজিছানে? sir. অ'কে, গুড গুড। অলিভিয়া, sir. অ'কে গুড। চ' এইটো আছিলে, কিমান টাইম আছে নেক্সট ক্লাছলৈ? 15 মিনিটছ আছে। আৰু এটা কুৱেশ্যন কৰিব পাৰিম। এক্সাম্পল 13.9টো কৰোঁ ব'লা। এক মিনিট দিব। এনে ইণ্টাৰেষ্টিং লাগিছেনে এইটো বস্তু? টান লাগিছে নি বাৰু বেছি? নাই লগা। অ'কে, বাকী চবে কোৱা। অলপ কমপ্লেক্স লাগিছে নি বাৰু? নাই লগা ছাৰ। নাই লগা, sir. সেইটোৱে। নাই লগা, sir. অ'কে, ঠিক আছে। এতিয়া এক্সাম্পল 13.9টো আমাক কি কৈছে? ফাইণ্ড দ্য মিন টাৰ্মছ। ফাইণ্ড দ্য মিন টাৰ্মছ বুলি যেতিয়া কৈছে, এই এক্সপ্ৰেশ্যনটো মানে এই এক্সপ্ৰেশ্যনটো আমাৰ 3টা ভেৰিয়েবল আছে আৰু সেইটো এতিয়া প্ৰেজেণ্টলি এনেকুৱা ফৰ্মত আছে। ইয়াক আমি SOP ফৰ্মলৈ লৈ গৈ পিনাই ক'ব লাগে কি কেইটা মিন টাৰ্ম আছে। মানে আমি যে ইয়াত এই মিন টাৰ্মকেইটা যে লিখিছিলোঁ, তাৰ M0, M1, M2, M3, M4 এই কিতাপা কোনটো মিন টাৰ্ম আছে? ঠিক আছে, বুজিছানে? sir. অ'কে, তোমালোকেও নিজৰ কপিত কৰা, স্ক্ৰীণত নেচাবা। ময়ো ইয়াত কৰি আছোঁ, তোমালোকে কপিত কৰা নিজৰ। আৰু মোক কোৱা কি কি মিন টাৰ্ম ওলালে, মানে M1, M2কে কোনকেইটা ওলাইছে?
sir, ulale. মোৰ Sir, এইটো ulale. এইটোৱে ওলাইছেনে Sir. অ'কে Oh, Oh, sir. M6 plus M5, M3. অ'কে অ'কে ভেৰি গুড বঢ়িয়া মজা কুকিল চবৰে ওলাইছে ৰাজদীপ Oh, sir. Oh, sir, ওলাইছে। অ'কে 67531 এইটো একেটা এক্সপ্ৰেছনে ওলাইছে Oh, sir. অ'কে Oh, sir. এইটো Oh, ওলাইছে। sir, ulase. অ'কে ত্ৰিদিশা Ulale. অ'কে ভেৰি গুড ৰাজদীপ ওলাইছে ৰাজদীপ কলিতা Oh, sir, ওলাইছে। অ'কে Sir, ulale. অ'কে ভেৰি গুড মজা তেনেহ'লে এইটোৱে আছিলে তোমালোকৰ ইটো ক্লাছৰ টাইম হৈছে এতিয়া এটা এছাইনমেণ্ট তোমালোকৰ কাৰণে জাষ্ট ইয়াত যে মই 3টা ভেৰিয়েবলৰ কাৰণে এই গোটেই টেবুলটো বনালোঁ যে এনেকৈ তোমালোকে 4টা ভেৰিয়েবলৰ কাৰণে মোক বনাই পিনাই এনেকেই খালি কপিত ধুনীয়াকৈ মানে কলম এনেকৈ বনাই পিনাই তাৰ ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনটো আৰু তাৰ এই মেইন টাৰ্মৰ গোটেই এই প্ৰডাক্ট টাৰ্মখিনি খালি 4টা ভেৰিয়েবল দেই ইয়াত 3টা ভেৰিয়েবল দিছোঁ তোমালোকে 4টা ভেৰিয়েবল সেইটো কপিত গৈ পিনাই মোক স্ক্ৰীনশ্বট মানে আমাৰ হোৱাটছএপ গ্ৰুপত দিলে হৈ যাব চবে ফটোখিনি দিবা ঠিক আছে হ'ব Oh, sir. Sir, ঠিক আছে। অ'কে ঠিক আছে দিয়া তেনেহ'লে মজা চবে পাৰিছা ভেৰি গুড আৰু এইটোৰ ওপৰত মানে Thank you, sir. অ'কে বহুত কুৱেশ্যন সোধে মানে আৰু কুৱেশ্যন আমি প্ৰেক্টিচ কৰিম আৰু কৰি পিনাও ভাল লাগিব নেক্সট পঢ়িম আমি POS চ' POSটো নেক্সট আমি প্ৰডাক্ট অফ চাম পঢ়িম কালি ক্লাছটো চ' ঠিক আছে তেনেহ'লে চবে ভালকৈ থাকা বাই বাই Bye, sir. অ'কে Bye, sir. অ'কে বাই বাই Bye, sir.